নমস্কাৰ, মই পৰশ বৰদলৈ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নাম যে নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। অসমৰ চাহ জনগোষ্ঠী বুলিলে চাহ বাগিচাত কাম কৰা শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালক বুজায়। অসম চৰকাৰে তেওঁলোকক চাহ জনজাতি বা টি ট্ৰাইব বুলি কয়। ব্ৰিটিছ শাসনৰ সময়ত 1860 চনৰ পৰা 1890 চনৰ ভিতৰত ঝাৰখণ্ড, উৰিষ্যা, ছত্তীশগড়, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ বিভিন্ন জনজাতি আৰু আদিবাসী লোকক অসমলৈ চাহ বাগিচাত কাম কৰিবলৈ অনা হৈছিল। বৰ্তমান তেওঁলোক অসমৰ প্ৰায় 800খন চাহ বাগিচাৰ আৱাসিক এলেকাত বাস কৰে। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, যোৰহাট, গোলাঘাট, নগাঁও, শোণিতপুৰ, ওদালগুৰি, কোকৰাঝাৰ, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত তেওঁলোকৰ সংখ্যা বেছি। চাহ জনগোষ্ঠীৰ লোকসকলে চাদ্ৰী, অসমীয়া, উৰিয়া, চাওতালী, কুৰমালী, খুৰুক, মুণ্ডাৰী, খাৰিয়া আদি বহু ভাষা কয়। বহু বছৰ একেলগে বসবাস কৰাৰ ফলত তেওঁলোকৰ এক সংমিশ্ৰিত ভাষা আৰু সংস্কৃতি গঢ়ি উঠিছে। সাধাৰণতে অসমীয়া আৰু চাদ্ৰী মিশ্ৰিত ভাষা তেওঁলোকৰ যোগাযোগৰ মূল ভাষা। ভাৰতৰ আন ৰাজ্যত তেওঁলোকৰ পূৰ্বপুৰুষৰ বহু জনজাতিয়ে অনুসূচিত জনজাতি বা শ্বেডুল ট্ৰাইবৰ মৰ্যাদা পাইছে। সেইবাবে অসমতো বহু চাহ জনগোষ্ঠীৰ লোকে নিজকে আদিবাসী বুলি পৰিচয় দিয়ে। অসমৰ চাহ জনগোষ্ঠীৰ জনসংখ্যা প্ৰায় 70 লাখ, যি অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 20%। তেওঁলোক মূলতঃ উজনি আৰু মধ্য অসমত বেছি সংখ্যাত বাস কৰে। ইয়াৰ উপৰি বৰাক উপত্যকা আৰু বড়োলেণ্ডতো তেওঁলোকৰ উল্লেখযোগ্য বসতি আছে। ব্ৰিটিছসকলে কেৱল শ্ৰমিক হিচাপে নহয়, কিছুমান জনজাতিক বিদ্ৰোহ কৰাৰ শাস্তি হিচাপেও অসমলৈ আনিছিল। চাওতাল, কুৰুখ আৰু মুণ্ডা আদি জনজাতিৰ বহু লোকক ছোটা নাগপুৰ অঞ্চলৰ পৰা অসমলৈ আনি গোৱালপাৰা আৰু দৰং জিলাত বসতি স্থাপন কৰোৱা হৈছিল। চাহ জনগোষ্ঠী বহু ভিন্ন জাতি জনগোষ্ঠীৰ সমষ্টি হয়। ইয়াৰ ভিতৰত চাওতাল, মুণ্ডা, কুৰুখ, খাৰিয়া, গণ্ডী, ভূমিজ, ভিল, বাইগা, বাঞ্জাৰা, কুদুমী, মাহাতো, চাওৰা, কিষাণ, ৰাজবংশী, তেলী, কুমহাৰ, ধুবী, গোৱালা, কৈৰী, তাঁতী আদি বহু জনগোষ্ঠী অন্তৰ্ভুক্ত। অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে নিজ নিজ জাতি জনগোষ্ঠী অনুসৰি বিভিন্ন ভাষা কয়। উল্লেখযোগ্য ভাষাসমূহ হ'ল চাদ্ৰী, উৰিয়া, চাওতালী, কুৰমালী, খুৰুক, মুণ্ডাৰী, খাৰিয়া, গণ্ডী, কুই, বঙালী আৰু চাওৰা। ইয়াৰ ভিতৰত চাদ্ৰী আটাইতকৈ বেছি ব্যৱহৃত ভাষা আৰু ই চাহ জনগোষ্ঠীৰ সাধাৰণ যোগাযোগৰ ভাষা, লিংগুৱা ফ্ৰেংকা হিচাপে ব্যৱহাৰ হয়। অসমীয়া ভাষাৰ প্ৰভাৱৰ বাবে এই ভাষাক অসম চাদ্ৰী বুলিও কোৱা হয়। বৰ্তমান শিক্ষাৰ প্ৰসাৰৰ ফলত নৱপ্ৰজন্মই চাদ্ৰীৰ লগতে অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাও ব্যৱহাৰ কৰে। অসমৰ চাহ জনগোষ্ঠীৰ বেছিভাগ লোকে হিন্দু ধৰ্ম আৰু চৌৰি চাৰণা নামৰ প্ৰাচীন লোকধৰ্ম পালন কৰে। প্ৰায় 15% লোকে খ্ৰীষ্টান ধৰ্ম পালন কৰে। হিন্দু ধৰ্ম পালন কৰা লোকসকলে বিভিন্ন দেৱ দেৱীৰ পূজা কৰে। তেওঁলোকৰ মাজত শক্তি উপাসনা বেছি প্ৰচলিত। কিছুমান লোকে একশৰণ নাম ধৰ্মও গ্ৰহণ কৰিছে। চৌৰি চাৰণা ধৰ্ম পালন কৰা লোকসকল প্ৰকৃতি উপাসক। তেওঁলোকে গছ গছনিক পবিত্ৰ বুলি মানে আৰু গাঁৱত সমূহীয়াকৈ উপাসনা কৰে। চাহ জনগোষ্ঠীৰ বহু লোক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে। বিশেষকৈ খাৰিয়া, চাওতাল, কুৰুখ আৰু মুণ্ডা জনগোষ্ঠীৰ মাজত খ্ৰীষ্টান ধৰ্ম অধিক প্ৰচলিত হয়। তেওঁলোকে কেথলিক, প্ৰটেষ্টেণ্ট, বাপ্টিষ্ট আৰু লুথেৰান আদি শাখা অনুসৰণ কৰে। অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে ভাদ মাহৰ একাদশীত কৰম পূজা পালন কৰে। এই উৎসৱৰ অন্যতম আকৰ্ষণ হৈছে মাদল বজাই সমূহীয়াকৈ কৰা ঝুমুৰ নৃত্য। ইয়াৰ উপৰিও পুহ মাহৰ সংক্ৰান্তিৰ দিনা তেওঁলোকে টুচু পূজাও পালন কৰে। অসমৰ চাহ জনগোষ্ঠী অসমৰ এক গুৰুত্বপূৰ্ণ আৰু বৈচিত্ৰ্যপূৰ্ণ সম্প্ৰদায় হয়। তেওঁলোকৰ নিজস্ব ইতিহাস, ভাষা, সংস্কৃতি, ধৰ্মীয় বিশ্বাস আৰু লোক পৰম্পৰাই অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱন সমৃদ্ধ কৰিছে। চাহ উদ্যোগৰ বিকাশত তেওঁলোকৰ অৱদান উল্লেখযোগ্য। বৰ্তমান তেওঁলোকে নিজৰ ঐতিহ্য সংৰক্ষণ কৰাৰ লগতে শিক্ষা, সংস্কৃতি আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰতো আগবাঢ়ি গৈছে। এই কথাৰে আজিৰ খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব।
লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।